মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ লেসন 5ৰ অসমত ব্ৰিটিছ প্ৰশাসন আৰম্ভণি নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনীত প্ৰথমত কি কৈছে শুদ্ধ উত্তৰ বাছি উলিওৱা। তো ইয়াৰ 1 নম্বৰত কি কৈছে ব্ৰিটিছ জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিং গোবিন্দ চন্দ্ৰ নে তীৰত সিংহক চিলেটলৈ নিৰ্বাচন দিছিল। তো ইয়াৰ শুদ্ধ কোনটো হ'ব ৰাজেন্দ্ৰ সিং, এইটো শুদ্ধ হ'ব। তাৰপিছত 2 নম্বৰত কি কৈছে অসমৰ শেষ আহোম ৰজা আছিল চন্দ্ৰকান্ত সিং কমলেশ্বৰ সিং নে পুৰানন্দ সিং নে যোগেশ্বৰ সিং। তো ইয়াৰ ভিতৰত শুদ্ধ কোনটো হ'ব পুৰানন্দ সিং বা পুৰানন্দ সিংহ। তাৰপিছত 3 নম্বৰত কি কৈছে তীৰত সিং খাচী মণিপুৰ জয়ন্তীয়া দেশপ্ৰেমিক আছিল। তো হ'ব তীৰত সিং, এইটো শুদ্ধ হ'ব খাচী দেশপ্ৰেমিক আছিল। তাৰপিছত চমু উত্তৰ লিখা। ইয়াৰ 1 নম্বৰ প্ৰশ্নত কি কৈছে গোবিন্দ চন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা গোবিন্দ চন্দ্ৰ কাছাৰ ৰাজ্যৰ ৰজা আছিল। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে ডেভিড স্কট কোন আছিল। তো উত্তৰত তোমালোকে লিখিবা ডেভিড স্কট এজন বিচক্ষণ ইংৰাজ প্ৰশাসক আছিল। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে ডেভিড স্কটৰ পৰৱৰ্তী কমিছনাৰ কোন আছিল। তো উত্তৰত তোমালোকে লিখিবা ডেভিড স্কটৰ পৰৱৰ্তী কমিছনাৰ আছিল ৰবাৰ্টছন। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে তীৰত সিং কোন ৰাজ্যৰ CM আছিল। তো উত্তৰত তোমালোকে লিখিবা তীৰত সিং খাচী ৰাজ্যৰ CM আছিল। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে মটক ৰাজ্যৰ ৰজাৰ উপাধিটো কি আছিল। তো উত্তৰত তোমালোকে লিখিবা মটক ৰাজ্যৰ ৰজাৰ উপাধিটো আছিল বৰ সেনাপতি। কি আছিল বৰ সেনাপতি। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে জেনকিন্সৰ পৰামৰ্শ অনুসৰি কোনে সিংহাসন হেৰুৱাইছিল। তো উত্তৰত তোমালোকে লিখিবা জেনকিন্সৰ পৰামৰ্শ অনুসৰি পুৰন্দৰ সিংহই সিংহাসন হেৰুৱাইছিল। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে জেনকিন্সে নামনি অসমক কি কি জিলাত ভাগ কৰিছিল। তো তোমালোকে উত্তৰত লিখিবা গোৱালপাৰা দৰং কামৰূপ জিলা ভাগ কৰিছিল। কি নামনি অসমক গোৱালপাৰা দৰং কামৰূপ জিলাত ভাগ কৰিছিল। তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে ব্ৰিটিছে কাক 50 টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল। তো উত্তৰত তোমালোকে লিখিবা কি ব্ৰিটিছে পুৰানন্দ সিংহক 50 টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল। তাৰপিছত ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ। ইয়াৰ 1 নম্বৰ প্ৰশ্নত কি কৈছে ডেভিড স্কটৰ ৰাজনীতি কেনে আছিল। তো উত্তৰত তোমালোকে লিখিবা ডেভিড স্কটৰ প্ৰশাসন কালত নামনি আৰু উজনি অসমৰ ক্ষেত্ৰত সুকীয়া ৰাজহ ব্যৱস্থা কৰা হৈছিল। কি ডেভিড স্কটৰ প্ৰশাসন কালত নামনি আৰু উজনি অসমৰ ক্ষেত্ৰত সুকীয়া ৰাজহ ব্যৱস্থা কৰা হৈছিল। নামনি অসমৰ পৰগনাসমূহ তেওঁ উঠাই দিয়া নাছিল। নামনি অসমত আগৰ দৰেই একোজন চৌধুৰী পৰিচালনা একোটা পৰগনা বা ৰাজহ অঞ্চল ৰখা হ'ল। চিৰস্তদাৰ তহবিলদাৰ পাটোৱাৰী ঠাকুৰীয়া আদি খাজনা সংগ্ৰহকাৰী কৰ্মচাৰী নিয়োগ কৰা হয়। নগাঁও আৰু ৰহা অঞ্চলক সামৰি কৰ আদায়ৰ কাৰণে এটা বেলেগ গোট তৈয়াৰ কৰা হৈছিল। মাটি খাজনাৰ উপৰিও বেলেগ বেলেগ বৃত্তিৰ লোকৰ ওপৰত স্কটে বিত্তীয় কৰ বহুৱাইছিল। তাঁতী সোণাৰী মাছৰীয়া কসাৰ আদি বিভিন্ন বৃত্তিত নিয়োজিত লোকসকলে এই কৰ দিব লাগিছিল। আহোম শাসনৰ সময়ত কৰমুক্ত দেৱোত্তৰ ব্ৰহ্মোত্তৰ আৰু ধৰ্মোত্তৰ মাটিৰ ওপৰত স্কটে খাজনা নিৰূপণ কৰিছিল। এই মাটিৰ পৰা আধা অংশ কৰ লৈছিল। ইয়াক বৰঙণি বোলা হৈছিল।
এস্কটৰ দিনত নামনি অসমৰ মাটিৰ জৰীপ তেওঁৰ শাসনকালৰ সময়তে সমাধা হৈছিল। কেপ্টেইনে মেথিউজৰ তত্ত্বাৱধানত এই কাৰ্য সাধনা হৈছিল। মাটিসমূহ বস্তি অঞ্চল, ৰোপিত তথা শালি খেতি অঞ্চল, ফৰিঙত তথা আহু ধান, সৰিয়হ খেতি প্ৰধান আদি অঞ্চলত ভাগ কৰা হৈছিল। নতুন কৰৰ পদ্ধতিৰ কাৰ্যত পৰিণত হওঁতেই কোনো ঠাইত বেছি আৰু কোনো ঠাইত কম সময় লাগিছিল। আফিং খেতি কৰাই মাটিত অধিক পৰিমাণৰ কৰ ধাৰ্য কৰা হৈছিল। স্কটে কোম্পানীক জনাইছিল যে নামনি অসমৰ অধিক ৰাজহ সংগ্ৰহ আৰু ইয়াৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। নামনি অসমত প্ৰতিজন পাইকক 3 পুৰাকৈ খেতি মাটি দিয়াৰ বাবদ তেওঁলোকৰ পৰা 2 টকাকৈ খাজনা আদায় কৰা হৈছিল। এই মাটিখিনিক গা মাটি আৰু খাজনাখিনিত গা ধন বোলা হৈছিল। ইয়াৰ উপৰিও প্ৰত্যেকজন মানুহেই জনমূৰি কৰ দিব লাগিছিল। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, ডেভিড স্কটৰ প্ৰশাসনৰ কালত বিচাৰৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল? তো উত্তৰত তোমালোকে লিখিবা, ডেভিড স্কট ব্ৰহ্মপুত্ৰ উপত্যকাৰ এক বিৰাট অঞ্চলৰ প্ৰশাসনিক দায়িত্বত আছিল। স্কটৰ শাসনকালত স্থানীয় সাধাৰণ দেৱানী আৰু ফৌজদাৰী গোচৰসমূহ নিষ্পত্তিৰ বাবে স্থানীয় লোকেৰে গঠিত কেতবৰ পঞ্চায়ত গঠন কৰা হৈছিল। গুৰুত্বৰ অপৰাধসমূহ কমিছনাৰৰ সহকাৰী বিষয়াসকলে পঞ্চায়তৰ সহায়ত বিচাৰ কৰিছিল। পঞ্চায়তৰ বিচাৰত সন্তুষ্ট নোহোৱাসকলে এই বিষয়াসকলৰ ওপৰত আপিল কৰিব পাৰিছিল। ইয়াৰ পিছত সন্তুষ্ট নহ'লে কমিছনাৰক আপিল কৰিব পাৰিছিল আৰু কমিছনাৰৰ আপিল শুনি ৰায়দান দিছিল। স্কটে বিচাৰৰ ক্ষেত্ৰত উজনি অসমত লম্বদৰ বৰফুকনক দেৱানী বিচাৰৰ ফাৰ দিছিল। নামনি অসমত দেৱানী গোচৰৰ বাবে 2খন আৰু ফৌজদাৰী গোচৰৰ বাবে 1খন আদালত আছিল। পুলিচ বিভাগৰ ব্যৱস্থাও তেওঁ কটকটীয়া কৰিছিল। স্কটৰ প্ৰশাসন কালত মোৱামৰীয়া, চিংফৌ আৰু খামতিসকলৰ সৈতে সম্ভৱত স্থাপন কৰা হৈছিল। সকলো কাম ডেভিড স্কটে নিজে তদাৰক কৰিছিল। এজন ব্যক্তি বিচক্ষণ প্ৰশাসক হিচাপে ডেভিড স্কটৰ সমসাময়িক অসমত এক সন্মানজনক স্থান লাভ কৰিছিল। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে, ৰবাৰ্টছনৰ দিনত ৰাজহ ব্যৱস্থা কেনেধৰণৰ আছিল? তো উত্তৰত তোমালোকে লিখিবা, ৰবাৰ্টছনে অসমত ৰাজহ ব্যৱস্থা সংস্কাৰ কৰি মাটিৰ গুণাগুণ নিৰ্ধাৰণ কৰি খাজনাৰ নিৰিখ ধাৰ্য কৰিছিল। খাজনা সংগ্ৰহ শোষণ বন্ধ কৰিবলৈ মাটিৰ প্ৰকাৰ, পৰিমাণ, কৃষকৰ নাম ঠিকনা আদি তথ্য লিপিবদ্ধ কৰাৰ প্ৰথা প্ৰচলন হৈছিল। এই তথ্যৰ ভিত্তিত কৃষকৰ মাটি আৰু সোধাব লগা খাজনাৰ পৰিমাণ, তেওঁৰ নাম সন্নিৱিষ্ট কৰি এখন নথি বা পাট্টা দিয়া নিয়ম কৰিছিল। ঘৰ কৰ, কোৰ কৰ, নাঙল কৰ বা জনমূৰি কৰ একেই ৰখা হৈছিল। এই সংস্কাৰ আৰু কৰ কাটালৰ হাৰ বৃদ্ধিৰ ফলত ৰাজকোষত জমা হোৱা ধনৰ পৰিমাণ বাঢ়িছিল। ৰাজহ কৰ্মচাৰীসকলৰ দুৰ্নীতি ৰোধ কৰিবলৈ ৰবাৰ্টছনে ভূমি আৰু ঘৰ-বাৰী, বনাঞ্চল আদিত বিৱৰণী সংগ্ৰহ কৰি তাৰ কৰ নিৰ্ধাৰণ কৰিছিল। তদুপৰি ৰাইতক পাট্টা আৰু ৰাজহদানৰ ৰচিদ দিয়া হৈছিল। ৰাজহৰ কৰ্মচাৰীসকলে সৰু সুৰা গোচৰ সুধিলেও তেওঁলোকেই কালেক্টৰক নজনোৱাকৈ জৰিমনা বা শাস্তি বিহিব নোৱাৰিছিল। ৰবাৰ্টছনৰ এনেবোৰ সংস্কাৰে ৰাইতৰ উপকাৰ সাধিছিল। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, মেজৰ জেনকিন্সে অসমৰ বাবে কি কি কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, মেজৰ জনকিন্সে অসমৰ বিকাশৰ বাবে অপসাৰিত কৰা এজন অন্যতম ইংৰাজ বিষয়া আছিল। স্কটৰ দৰে এইজন বিষয়াও অসমৰ বাবে ভালেমান আঁচনি লৈছিল। এই ৰাজ্যৰ
চাহপাত কয়লা তেল উদ্যোগৰ বিকাশৰ সৈতে তেওঁৰ নাম ওতঃপ্ৰোতভাৱে জড়িত আছিল। অসমৰ সৈতে বংগৰ পোনপটীয়া ব্যৱসায়ৰ ক্ষেত্ৰত সীমান্ত চকীসমূহ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে বুলি স্কটে কান্দাহাৰ চকী উঠাই দিছিল। পিছত জনকিন্সৰ অন্যান্য চকীসমূহ উঠাই দিছিল। এইজন বিষয়াৰ প্ৰচেষ্টাত ব্ৰহ্মপুত্ৰ নৈত প্ৰথম ভাপৰ জাহাজৰ প্ৰচলন হৈছিল। বাটপথৰ উন্নতিৰ প্ৰতিও তেওঁ যথেষ্ট মনোযোগ দিছিল। শিক্ষাৰ ক্ষেত্ৰত অতিশয় আগ্ৰহী এই বিষয়াজনৰ প্ৰচেষ্টাত গুৱাহাটী আৰু শিৱসাগৰত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপিত হৈছিল। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে, জনকিন্সে কেনেকৈ অসমক বিভিন্ন জিলাত বিভক্ত কৰিছিল? উত্তৰত তোমালোকে লিখিবা, ব্ৰিটিছ অধিকৃত ব্ৰহ্মপুত্ৰ উপত্যকা জনকিন্সে 4খন জিলাত বিভক্ত কৰিছিল। সেইকেইখন হ'ল গোৱালপাৰা, কামৰূপ, দৰং, যাক বৰ্তমান বিশ্বনাথ ধৰি আৰু নগাঁও। পুৰণি নথিপত্ৰৰ নগাঁও জিলাক খাগ্ৰিজান বুলিহে উল্লেখ আছে। সেই সময়ত এই জিলাখনেই পূব ধনশিৰি নৈলৈকে বিস্তৃত আছিল। খাগ্ৰিজানৰ সদৰ ঠাই আছিল নগাঁও। 1834 চনত এই সদৰ ঠাই ৰঙাগড়লৈ নিয়া হৈছিল। তাৰ পিছত পুৰণি গুদাম সদৰ হয়। কিছুদিনৰ মূৰত আকৌ পুনৰ নগাঁও চহৰকে সদৰ ঠাই বুলি ঘোষণা কৰা হয়। পশ্চিমে মানা আৰু পূবে বৰনদীক সীমা হিচাপে লৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গঠিত কামৰূপ জিলাৰ সদৰ ঠাই আছিল গুৱাহাটী। আগেয়ে দৰং ৰজাৰ অধীনত থকা পশ্চিমৰ অঞ্চলটোক ধৰি সেই অঞ্চলৰ নতুনকৈ গঠিত জিলাখনক দৰং জিলা বোলা হৈছিল। ইয়াৰ সদৰ ঠাই প্ৰথম মঙ্গলদৈ আছিল, কিন্তু এই ঠাইখন অস্বাস্থ্যকৰ বুলি বিবেচিত হৈছিল। ই প্ৰায় বানপানীৰ ভোৰ গৈছিল। সেয়েহে 1836 চনত মঙ্গলদৈৰ পৰা তেজপুৰলৈ সদৰ কাৰ্যালয় উঠাই দিয়া হয়। গাৰো পাহাৰকে ধৰি গোৱালপাৰাৰ আগতেই ৰংপুৰৰ দ্বাৰা শাসিত হৈছিল। পিছলৈ গাৰো পাহাৰক গোৱালপাৰাৰ পৰা আঁতৰাই আনি এখন নতুন জিলা গঠন কৰা হৈছিল। আকৌ নিয়মীয়াকৈ ভাপ জাহাজ চলিবলৈ লোৱাত গোৱালপাৰাৰ পৰা ধুবুৰীলৈ সদৰ কাৰ্যালয় উঠাই দিয়া হৈছিল। কাছাৰ দখল কৰাৰ পিছত ব্ৰিটিছে ইয়াক এখন জিলাত পৰিণত কৰিলে। ইয়াৰ সদৰ ঠাই আছিল শিলচৰ। 1832 খ্ৰীষ্টাব্দত মটক আৰু শদিয়াৰ বাহিৰে সমগ্ৰ উজনি অসমক পূৰ্ণানন্দ সিংহক ৰজা পাতি বছৰি 50,000 টকাকৈ কৰ দিবলৈ কোৱা হৈছিল। তেওঁ কৰ দিব নোৱাৰাৰ বাবে তেওঁৰ ৰাজ্য ব্ৰিটিছৰ পোনপটীয়া প্ৰশাসনৰ অধীনলৈ গ'ল। তেওঁৰ ৰাজ্যখন দুখন জিলাত পৰিণত হ'ল, শিৱসাগৰ আৰু লখিমপুৰ। এই জিলা দুখনৰ সদৰ ঠাই আছিল যথাক্ৰমে যোৰহাট আৰু লখিমপুৰ। ওপৰত উল্লেখ কৰা ধৰণেই জেনকিন্সে অসমক বিভিন্ন জিলাত বিভক্ত কৰিছিল। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে, তীৰত সিং কোন আছিল? তেওঁ কিয় ব্ৰিটিছৰ বিৰোধী হৈছিল? উত্তৰত তোমালোকে লিখিবা, তীৰত সিং খাচী চিএম আছিল। ব্ৰিটিছ ব্ৰহ্মপুত্ৰ উপত্যকা দখল কৰাৰ পিছত খাচী পাহাৰৰ মাজেৰে সুৰমা উপত্যকাৰ সৈতে এটা যোগসূত্ৰ স্থাপনৰ মানস কৰিছিল। ৰাণীৰ পৰা নংখৌৰ মাজেৰে এই পথ সাজিবলৈ খাচী চিএম তীৰত সিঙে অনুমতি দিছিল। কিন্তু পিছত পথ নিৰ্মাণ হ'লে তেওঁলোকৰ স্বাধীনতাৰ খৰ্ব হোৱাৰ ইংগিত পাই তেওঁ সেইবাবে খাচীৰ মুখিয়ালসকলে ইয়াৰ বিৰোধিতা কৰিছিল। ইতিমধ্যে তীৰত সিং আৰু ইংৰাজৰ মাজত সম্পৰ্কৰ অৱনতি ঘটিল। ৰাণী ৰাজ্যৰ বিৰুদ্ধে হোৱা যুদ্ধত তীৰত সিংহক ব্ৰিটিছ সহায় নকৰিলে বৰঞ্চ ৰাণীৰ ৰাজহয়ে সহায় কৰিবলৈ তেওঁলোকেই প্ৰস্তুত হ'ল। 1829 খ্ৰীষ্টাব্দত তীৰত সিঙে খাচী সৈন্য সমান্ত লৈ কোম্পানীৰ লোকৰ ওপৰত আক্ৰমণ চলায়। এনেবোৰ কাৰণতে তীৰত সিংহে ব্ৰিটিছৰ বিৰোধী হৈছিল। তাৰপিছত চমু টকা লিখা। ইয়াৰ 1 নম্বৰত কি কৈছে, তুলাৰাম সেনাপতি।
তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কাছাৰৰ সেনাপতি আছিল তুলাৰাম। তেওঁ সমগ্ৰ কাছাৰ অঞ্চলত ব্ৰিটিছৰ পৰা দাবী কৰিছিল, কিন্তু ইংৰাজসকলে তুলাৰামক উত্তৰ কাছাৰৰ কৰতলীয়া শাসক হিচাপে স্বীকৃতি দিছিল। তুলাৰাম সেনাপতিৰ মৃত্যু হোৱাত তেওঁৰ দুই পুত্ৰ নকুল ৰায় বৰ্মন আৰু ব্ৰজনাথ বৰ্মনে পিতৃৰাজ্যৰ শাসন কৰিছিল। তাৰপিছত 2 নম্বৰত কি আছে পূৰ্ণানন্দ সিং। পূৰ্ণানন্দ সিং আছিল আহোম ৰজা ব্ৰজনাথৰ পুতেক। ৰজা ব্ৰজনাথৰ অংগগত হোৱা বাবে পুতেক পূৰ্ণানন্দ সিংহক ৰজা পতা হয়। 1833 চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হকে ৰবাৰ্টছনে পূৰ্ণানন্দ সিংহৰ লগত গুৱাহাটীত এখন চুক্তি চুক্তিপত্ৰত স্বাক্ষৰ কৰে। এই চুক্তিমতে মটক আৰু শদিয়া ৰাজ্যৰ বাহিৰে উজনি অসমখন পূৰ্ণানন্দ সিংহৰ শাসন কৰিবলৈ দিয়া হৈছিল আৰু তাৰ বিনিময়ত ইংৰাজ কোম্পানীৰ বছৰি 50,000 টকা কৰ সদাবলৈ পূৰ্ণানন্দ সিংহক বাধ্য হয়। প্ৰশাসনৰ শিথিলতাৰ প্ৰমাণ পাই 1838 খ্ৰীষ্টাব্দত পূৰ্ণানন্দ সিংহক সিংহাচ্যুত কৰা হ'ল। পূৰ্ণানন্দৰ অৱসৰৰ বাৰ্তা দি তেওঁৰ ৰাজ্যৰ ব্ৰিটিছৰ পোনপটীয়া প্ৰশাসনৰ অধীনলৈ অনা হৈছিল। তাৰপিছত 3 নম্বৰ দি আছে কি তীৰত সিং। তীৰত সিং খাচীৰ CM আছিল। ৰাণীৰ পৰা নংখৌৰ মাজেৰে এই পথ সাজিবলৈ তেওঁ ব্ৰিটিছক অনুমতি দিছিল, কিন্তু পিছত পথ নিৰ্মাণ হ'লে তেওঁলোকৰ স্বাধীনতা খৰ্ব হোৱাৰ ইংগিত পাইছিল আৰু সেইবাবে খাচীৰ মুখিয়ালসকলে ইয়াৰ বিৰোধিতা কৰিছিল। ইতিমধ্যে তীৰত সিং আৰু ইংৰাজৰ মাজত সম্পৰ্কৰ অৱনতি ঘটিল। ৰাণী ৰাজ্যৰ বিৰুদ্ধে হোৱা যুদ্ধত তীৰত সিংহক ব্ৰিটিছেই সহায় নকৰিলে বৰঞ্চ ৰাণীৰ ৰজাকহে সহায় কৰিবলৈ তেওঁলোকে প্ৰস্তুত হ'ল। 1829 খ্ৰীষ্টাব্দত তীৰত সিঙে খাচী সৈন্য সমান্তৰাল লৈ কোম্পানীৰ লোকৰ ওপৰত আক্ৰমণ চলায়। তাৰপিছত 4 নম্বৰত কি আছে গোমধৰ কোঁৱৰ। অসমত পোনপ্ৰথমে ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কৰা গোমধৰ কোঁৱৰ অসম ৰাজ পৰিয়ালৰ আছিল। গোমধৰ কোঁৱৰক সমৰ্থন কৰিছিল ধনঞ্জয় আৰু তেওঁৰ পুত্ৰ হৰনাথ, জীউৰাম, দলীয়া বৰুৱা আদিয়ে। ইংৰাজৰ উজনি অসমৰ সামৰিক শাসনৰ ওৰ পেলাই তাৰ পৰা ব্ৰিটিছ সৈন্য অপসাৰণ কৰিছিল। সেই অৱস্থাৰ সুযোগ লৈ গোমধৰ কোঁৱৰে নিজকে স্বৰ্গদেউ বুলি ঘোষণা কৰিছিল। গোমধৰে ভবাৰ দৰে ব্ৰিটিছসকলে ইমান দুৰ্বল নাছিল। তেওঁলোকে তৎক্ষণাত বিদ্ৰোহ দমন কৰে। গোমধৰ আদি কৰি ব্ৰিটিছ বিৰোধী ষড়যন্ত্ৰকাৰীসকলৰ বন্দী কৰে। এই সময়ত ব্ৰিটিছ কমিছনাৰ আছিল ডেভিড স্কট। গোমধৰ কোঁৱৰক প্ৰমুখ বিদ্ৰোহীক 7 বছৰলৈ বংগদেশৰ ৰংপুৰ কাৰাগাৰৰ কাৰাবাস দিয়ে। গোমধৰেও ফাটকৰ পৰা নগাপাহাৰলৈ পলাই গৈছিল যদিও ধৰা পৰি পুনৰ ৰংপুৰ ফাটকত 7 বছৰ কাৰাবাস কাটিবলগীয়া হয়। পৰৱৰ্তী পৰ্যায়ত ৰংপুৰ ফাটকৰ পৰা গোমধৰ কোঁৱৰ কলৈ গ'ল সেই বিষয়ে জনা নাযায়। তাৰপিছত 5 নম্বৰত কি আছে ব্ৰিটিছৰ সিংফৌ ৰাজ্য দখল। তো উত্তৰত তোমালোকে লিখিবা মটক ৰাজ্যৰ পূৰ্বতে থকা নহিদিহিং আৰু টেঙাপানী নৈৰ মাজৰ সমভূমি অঞ্চলৰ সিংফৌত আছিল। সিংফৌৰ মুখিয়াজনক গাম বোলা হৈছিল। গামসকলে ইংৰাজৰ বশ্যতা স্বীকাৰ কৰি চুক্তিপত্ৰত চহী কৰাত সেই অঞ্চলৰ ইংৰাজৰ তললৈ গ'ল। পূৰ্বৰ পৰা কোনো শত্ৰু অহাৰ গম পালে তেওঁলোকৰ ইংৰাজ চৰকাৰৰ জনাবলৈ মান্তি হৈছিল। ইয়াৰ পিছতো আহোম সম্প্ৰদায়ৰ ডাঙৰীয়াৰ কিছুমানৰ উচতনিত সিংফৌসকলে ষড়যন্ত্ৰমূলকভাৱে বিদ্ৰোহ কাৰ্যত লিপ্ত হৈছিল। এই বতৰা পাই নিউভিলে পুনৰ সিংফৌসকলৰ দমন কৰিবলগীয়া হৈছিল। তাৰপিছত 6 নম্বৰত কি আছে ব্ৰিটিছৰ জয়ন্তীয়া ৰাজ্য দখল। যদিও জয়ন্তীয়া ৰাজ্য ৰজা ৰাজেন্দ্ৰ সিংহই ব্ৰিটিছৰ লগত চুক্তি কৰি ৰাজনৈতিক সুসম্পৰ্ক স্থাপন কৰিছিল, মান আক্ৰমণৰ পৰৱৰ্তী কালত সৃষ্টি হোৱা অশান্ত বাতাবৰণৰ কালছোৱাত ব্ৰিটিছক আশা কৰা মতে সহায় কৰা নাছিল। জয়ন্তীয়াসকলেই জয়ন্তীয়া পৰগনা সীমাই দি ব্ৰিটিছৰ অধিকৃত অঞ্চলত উপদ্ৰৱ কৰাৰ অভিযোগত ব্ৰিটিছে তেওঁলোকৰ ভাবুকি দিবলগীয়া হৈছিল।
1835 চনত কেপ্টেইন লিষ্টাৰে জয়ন্তীয়া ৰাজ্য দখল কৰে। এজন পলিটিকেল এজেণ্ট ব্ৰিটিছৰ হৈ জয়ন্তীয়া ৰাজ্যৰ প্ৰশাসনৰ তদাৰক কৰিছিল। জয়ন্তীয়া ৰজা ৰাজেন্দ্ৰ সিংহক চিলেটলৈ নিৰ্বাচন দিয়া হৈছিল।